তেতিয়ালৈকে আমাৰ এই পাঠ্যপুথিবিলাক আমি পোৱা নাছিল আৰু আগত আমাৰ অসমীয়া পাঠ্যপুথি নিচেই কম আছিলে। তেখেতে ক'লে এইখন বৈজ্ঞানিক হৈ গৈছিল। বৈজ্ঞানিকৰ জীৱনীবিলাক বিচাৰি বিচাৰি মই মানে কিতাপ দোকান চোকাত কৰিছিলোঁ, মানুহবিলাকক সুধিছিলোঁ, কিন্তু বৈজ্ঞানিকৰ জীৱন মই পোৱা নাছিলোঁ। জীৱনী ক্লাছ 6 কিমান হ'ব 1978 ক্লাছ 6 আমাৰ বিজ্ঞানৰ ছাৰে যেতিয়া আৰ্কিমিডিছৰ কথাটো কৈছিলে আৰু এটা ফলৰ মুকুল, আৰ্কিমিডিছ আৰু ফলৰ মুকুলৰ কাহিনীটো তেখেতে আগুৱাই হৈ গৈছিল। কিয় কৈছিল মানে বেল মাৰিছিল, বেল মাৰোঁতে কাহিনীটো আগুৱাই হৈ থাকিল। আগুৱাই হৈ গৈ তাৰ 40 বছৰ পিছত মই তাৰমানে কেতিয়া এটা অংক কৰি পেলাইছিলোঁ যে এইটো এনেকুৱা আৰ্কিমিডিছৰ এটা আছে যে আপোনাৰ হেৰুৱা জন্তু বস্তু যদি আংশিকভাৱে আমি ডুবাই দিওঁ, যদি এটা চুপাৰচাৰ্জ যদি এটা বস্তু ডুবাই দিওঁ, এই যিখিনি মানে অপকাৰিত কৰিব বস্তুটো হেৰুৱা জন্তু সেই অপকাৰিত ওপৰত পানী ওজনৰ পৰা তেতিয়া মই এটা গণিত এটা কৰি দিছিলোঁ। 40 বছৰৰ পিছত তাৰপিছত মই যেতিয়া মানিবিদ মোৰ চাকৰি হ'ল, তেতিয়া মই এখন PhD টিচাৰত মোক তামাম যুক্তি তৰ্ক মানে 2 ঘণ্টা তেখেতৰ মোক মিলা নাই মোৰ। তাৰপিছত মই গম পালোঁ ডন বস্কৰ মানে ক্লাছ 7 মান ক'ত মানে কাহিনীটো লিখা আছে। এতিয়া মই ৰিয়েলাইজ মোৰ মতে কথাটো সত্যই হ'ল। এতিয়া মোৰ আৰু ভাল লাগিলে। তাৰপিছত হৰপ্পা মহেঞ্জোদাৰোৰ সেইখিনি চববিলাক বিচাৰি বিচাৰি মই হায়াৰ হৈছিলোঁ। তাৰপিছত আমাৰ সেইখিনি সময়তে হ'ল আমাৰ কি আপোনাৰ যিটো আৰ্যসকলৰ চাৰি আশ্ৰমৰ কথাটো মই একেবাৰে হজম নহয়। এতিয়া মই বৃদ্ধাশ্ৰমটো মানি নহয়। বৃদ্ধাশ্ৰমত মই বহুকেইটা কবিতা লিখিছোঁ। এতিয়াও মই আছে বা কোনটো কিতাপ মই নাজানো এতিয়াও। গতিকে সেইটো লিখোঁ মই এটা প্ৰবন্ধ লিখিছোঁ। প্ৰবন্ধ মোৰ প্ৰকাশ নহয়, গোটেই প্ৰবন্ধ লেখক মোৰ তাতে সমাপ্ত। এতিয়া আন্দোলন কৰি তেখেতে কোৱা মতে জননী সন্তান বুলি মই সৰু এটা কবিতা লিখিলোঁ। সেইটো কবিতা পুথি যেতিয়া মোৰ প্ৰকাশ হ'ল তাৰ পৰাই মোৰ মানে কবিতা পুথি মই কিন্তু তাৰ আগতে কোনো ৰাইটাৰৰ মানে কবিতা পুথি